স্বাগতম জানাইছো পুনৰ নতুন এটা ভিডিও লৈ আজি আমি এইটো ভিডিওত এমএছ এক্সেলৰ অন্য এটা প্ৰেক্টিস কোৱেশ্চন সলভ কৰিম আৰু এইটো কোৱেশ্চনো আপোনালোকৰ ফালৰ পৰা আহিছিল ডাউট কোৱেশ্চন হিচাপে কোৱেশ্চনটো আছিল এনেকুৱা ইয়াত কিছুমান আমাক টাস্ক দি দিছে এমএছ এক্সেলত কৰিবলৈ আমি এন্ট্ৰি কৰিব লাগিব আৰু তাৰ পিছত কিছুমান ফৰ্মুলা এপ্লাই কৰিব লাগিব আৰু বিশেষকৈ যেটো ফৰ্মুলা ইয়াত সামৰ ফৰ্মুলা লাগিব কন্ডিশনাল ফৰ্মেটিং লাগিব ফিল্টাৰ লাগিব আৰু ৰুপিজ সিম্বলটো এড কৰিব লাগিব ওকে আপোনালোকৰ অন্য কোনো যদি কোৱেশ্চন থাকে তেতিয়াহলে কমেন্ট বক্সতে জনাই দিব ভিডিওটোৰ কমেন্ট বক্সত আৰু অন্যথা ইয়াত এটা লিংক আছে ডেসক্ৰিপচনতো লিংক দিয়া আছে তাত গৈ পিনে আপোনালোকে লিংকটো ক্লিক কৰিলে এটা গুগল ফৰ্ম খুলিব তাত আপোনালোকৰ যি কোৱেৰি আছে বা কোৱেশ্চন আছে এইখিনি বুদ্ধি পিনে সাবমিট কৰি দিব লগতে আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকে এডিআৰই স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিস পেপাৰ লব বিচাৰে তেতিয়াহলে মিনিমাম এটা প্ৰাইস দি অৰ্থাৎ 99 रुपीस এটা প্ৰাইস দি আপোনালোকে প্ৰেক্টিস সেট পাৰচেজ কৰিব পাৰিব যত নেকি 45 টোটাল কোৱেশ্চন থাকিব 15টা কোৱেশ্চন ওৱৰ্ডৰ পৰা 15টা এক্সেলৰ পৰা আৰু 15টা পাৱাৰ পইণ্টৰ পৰা আৰু কোৱেশ্চনৰ লেভেল যদি আপোনালোকে চেক কৰিব বিচাৰে তেতিয়াহলে যেটো টেলিগ্ৰাম চেনেল আছে তলতে ইয়াত লিংকটো দিয়া আছে rj_idhan বুলি সাৰ্চ কৰিলে ওলাব বা ডেসক্ৰিপচনতো দিয়া আছে তাত যাব তাত আপোনালোকে এই পিডিএফ টো লৈ পিনে তিনিটা মক টেষ্ট ফ্ৰী পাব যত নেকি ওৱৰ্ডৰ তিনিটা এক্সেলৰ তিনিটা আৰু পাৱাৰ পইণ্টৰ তিনিটা কোৱেশ্চন ফ্ৰী পাব আপোনালোকে কোৱেশ্চনৰ লেভেল চাই যদি কোৱেশ্চন কিটা ভাল লাগে তেতিয়াহলে বাকি 12টা আনলক কৰিবলৈ হলে এটো পাৰচেজ কৰিব পাৰে ওকে বহুতে আপোনালোকৰ ফালৰ পৰা পাৰচেজ কৰিছে আৰু যেকিটা কোৱেশ্চন আছে তাৰ ভিডিও এটা দুটাকে সলিউশন দি থকা হৈছে এইকেদিন ইউটিউবত ওকে ঠিক আছে তেতিয়াহলে আমি কোৱেশ্চনটো চাই লও কোৱেশ্চনটো হৈছিলে এনেকুৱা কোন টেবুল দিছে আৰু তাত কিছুমান ডাটা এন্ট্ৰি কৰিব কৈছে ডাটা এন্ট্ৰি কৰাৰ ক্ষেত্ৰত বিশেষকৈ কি কৈছে যে ক্ৰিয়েট এ টেবুল উইথ কলামস নেম থাকিব এজ থাকিব স্যালাৰি থাকিব আৰু ডিপাৰ্টমেন্ট থাকিব এটো মই অলপ জুম কৰি লৈছো নেম থাকিব এজ থাকিব স্যালাৰিটো আকৌ ৰুপিজ সিম্বলটো এড কৰিব লাগিব বহুত আৰু তাত যেতিয়া প্ৰেক্টিস টেষ্টৰ কাৰণে দিব তেতিয়া ৰুপিজ সিম্বলটো তাত কাৰেন্সিত থাকিবই যত নেকি আমি সিম্বলবোৰ এড কৰো তাৰপিছত ডিপাৰ্টমেন্ট লিখিব কৈছে আৰু 5 জন এমপ্লয়িৰ নাম লিখিব কৈছে কিছুমান ডাটা ভৰাব লাগিব বোল্ড হেডাৰ বোল্ড কৰিব কৈছে বৰ্ডাৰ দিব কৈছে সেল বিলাক আৰু কাৰেন্সি ফৰমেট অৰ্থাৎ ৰুপিজ ফৰমেটটো দিব লাগিব যেটো সিম্বল আছে সেইটো দিব লাগিব এড এ কলাম বোনাস 5% স্যালাৰি 5% বুলি এটা বোনাস কলাম লিখিব লাগিব টোটাল স্যালাৰি এড কৰিব লাগিব স্যালাৰি আৰু বোনাস মিলাই আৰু সাম ফৰ্মুলা ইউজ কৰিব লাগিব টোটাল স্যালাৰি কৰিবলৈ টোটাল স্যালাৰি মানে অল এমপ্লয়ি স্যালাৰি পাবলৈ হলে টোটাল অফ অল স্যালাৰি এটো সাম ফৰ্মুলা ইউজ কৰিব লাগিব লগতে সৰ্টিং এণ্ড ফিল্টাৰিংত কি কৈছে যে সৰ্ট ডাটা বাই স্যালাৰি হাইয়েষ্ট টু লোৱেষ্ট স্যালাৰি বিলাক হাইয়েষ্ট টু লোৱেষ্ট আমি ফিল্টাৰিং কৰিব লাগিব ফিল্টাৰ টু শো অনলি এমপ্লয়িজ এজ 30 or above এমপ্লয়ি এজ দেখাব কৈছে ফিল্টাৰিং লগাব কৈছে যাৰ নেকি এজ 30 হ'ব পাৰে বা above হ'ব পাৰে যদি 30 আৰু above হ'ব পাৰে আমাকটো এক্সাক্ট এজ বিলাক দিয়া নাই নহয় জানো অকল আমাৰ 5 জন এমপ্লয়িৰ নাম লিখিব কৈছে গতিকে আমি এনেকুৱা এমপ্লয়ি এজ ভৰাম যত নেকি 30 বা তাৰ above থাকিব আৰু 30 তলত থাকিব ঠিক আছে মানে 28 ৰ পৰা 35 ৰ ভিতৰত ভৰাই দিলে হ'ব তাৰপিছত হাইয়েষ্ট স্যালাৰি গ্ৰেটাৰ দেন 50000 ইজ গ্ৰীন ওকে গ্ৰেটাৰ দেন 50000 হলে হাইয়েষ্ট স্যালাৰিটো গ্ৰেটাৰ দেন 50000 হলে গ্ৰীন কৰিব কৈছে তাৰ মানে আমি স্যালাৰি কি কৰিব লাগিব 50000 ৰ বেছিও দিব লাগিব আৰু লগতে অলপ 50000 ৰ কমো মানে 45 ৰ পৰা 55 ৰেঞ্জ স্যালাৰি কি কয় আমি ডাটা ভৰাই দিম আৰু হাইয়েষ্ট এজৰ কথা যেটো কৈছে এটো যদি লেস দেন 25 হয় হাইলাইট কৈছে সৰি হাইলাইট এজ লেস দেন 25 যদি 25 তকৈ কম হয় তেতিয়াহলে ইয়েলো কৈছে তেতিয়া 25 তকৈ কম যদি কৈছে আৰু এটা আমি পাই গৈছো পইণ্ট তেতিয়াহলে এজটো আমি 28 নভৰাও আমি 25 ৰ কম ভৰাম যেহেতু ইয়েলো কৰিব কৈছে আৰু এটা কথা কোৱেশ্চনত যদি আমাক একো দিয়াই নাই ঠিক আছে একো যদি দিয়াই নাই তেতিয়াহলে মই যদি কোনো স্যালাৰি এমপ্লয়িৰ স্যালাৰি যদি 50000 ৰ ওপৰত নেদেখাও তেতিয়াহলে তো গ্ৰীন কৰাৰ প্ৰয়োজনে নাই যদি মই কাৰোবাৰ এজ যদি লেস দেন 25 তকৈ যদি কম দেখাও তেতিয়াহলে তো ইয়েলো কৰাৰ প্ৰয়োজন নাই এই পাৰ্টটো আমি নকৰিলেও হ'ল ওকে তাৰপিছত বাকি পাৰ্ট কিটা আমি কৰিলে হ'ল কিন্তু হলেও আমি যেটো কোৱেশ্চনত সুধিছে আমি এনেকা মিক্স লৈ লম যত নেকি 25 ৰ তলতো থাকিব 30 ৰ ওপৰতো থাকিব স্যালাৰি 50 ৰ ওপৰতো থাকিব আৰু 50 ৰ তলতো থাকিব ঠিক আছে তো ইয়াত মই অলৰেডি এখানে ভৰাই থৈছো আপোনালোকে নিজৰ নাম ইচ্ছামতে এখানে 5টা কলম ভৰাই লব মই ইয়াত ভৰাই লৈছো এজ মই
নিজৰ ইচ্ছামতে 24 থৈছো 28 থৈছো 32 থৈছো 34 35 থৈছো স্যালাৰি 40000 45 35 42 56 থলো ডিপাৰ্টমেন্ট কিটা নিজৰ ইচ্ছামতে ভৰালো এতিয়া বোনাস 5% আৰু টোটাল স্যালাৰি উলিয়াব লাগে আৰু रुपीस सिम्बल तो এইটো এড কৰিব লাগিব ৰাইট আপোনালোকে रुपीस सिम्बल এড কৰিবলৈ হলে মই ইয়াত ডাইৰেক্ট স্যালাৰি লিখিছো আৰু স্যালাৰি পিছত ব্ৰেকেটত रुपीस सिम्बल তো এড কৰিব লাগে ব্ৰেকেট ওপেন কৰিলো মই হোমত যাম হোমত গৈ ओके सॉरी इनसार्टत जाम इनसार्टत गई सिम्बलत जाम सिम्बलत ইয়াত रुपीस सिम्बल আছে যেটো নেকি কারেন্সি সিম্বল আছে ओके কারেন্সি সিম্বলত গৈ रुपीस सिम्बल তো পাবই এটো रुपीस सिम्बल এড কৰি দেন এটো ব্ৰেকেট ক্লোজ কৰি দিম ঠিক আছে আদাৰৱাইজ আপোনালোকে বেলেগ ফন্টটো নিজৰ কম্পিউটাৰত প্ৰেক্টিস কৰিবলৈ হলে বেলেগ ফন্ট ইনষ্টল কৰি ল'ব পাৰে যেনেকৈ মোৰ ইয়াত এটা ফন্ট আছে মই দেখাই দিছো ইয়াত ITF রুপি বুলি যেতিয়া নেকি মই ITF রুপি ফন্টটো এপ্লাই কৰো ওকে তাৰ পিছত ইয়াত যদি মই শিফট আৰু R প্ৰেছ কৰো তেতিয়ালে रुपीस টো এটো বহি যায় শিফট আৰু মই R প্ৰেছ কৰিলো এটো रुपीस সিম্বলটো বহি গৈছে যেনেকৈ আপোনালোকে নিজৰ ফন্ট নিজৰ ইচ্ছামতে ইনষ্টল কৰি ল'ব পাৰে আৰু তাত প্ৰেক্টিস কৰিবলৈ দিলে তাত ফন্ট থাকিবই ওকে নহলে ফন্ট কৈ দিব যে रुपीस ফন্ট কোনটো ইউজ হৈছে ইয়াত যেনেকৈ ITF রুপি আছে ओके बोनस 5% এড কৰিব লাগে बोनस 5% এড কৰিবলৈ হলে কি কৰিম আমি টোটাল স্যালাৰি 5% আৰু তাৰ আগতে এটা কোৱেশ্চন কৈছিলে এটো रुपीस সিম্বল টো দিব লাগিব रुपीस সিম্বল টো দিবলৈ হলে আমি কি কৰিম সিলেক্ট কৰাৰ পিছত যেটো কারেন্সি আছে তাত গৈ পিনে আমি দিব পৰা হ'ব সিম্বলত গৈ কিন্তু আমি এই জেনাৰেল যেটো অপচন আছে ইয়াত নাম্বাৰত জেনাৰেল অপচনত তাত আপোনালোকে চাব কারেন্সি বুলি অপচন আছে কারেন্সিত গৈ আপোনালোকে ক্লিক কৰিলে रुपीस সিম্বল টো অটোমেটিক্যালি আহিব ওকে দেন ইয়াত 2 ডেসিমেল হৈ আছে 2 ডেসিমেল টো উলাবলৈ হলে আপোনালোকে ৰাইট ক্লিক কৰিব ফৰমেট সেলত গৈ যেটো ডেসিমেল প্লেসেস আছে এটো 0 কৰি দিব ওকে কৰিব ওকে হৈ গল बोनस টো 5% ইকুৱেল দিব স্যালাৰি টোটাল স্যালাৰি যেহেতু এলএক্সআর 40000 আছিল এটো সিলেক্ট কৰিলো ইকুৱেল দি ইনটু 5% 5% দেখি এন্টাৰ কৰিলো এন্টাৰ কৰাৰ পিছত আমি এটো ড্ৰেগ কৰি দিম ঠিক আছে ড্ৰেগ কৰি দিলো টোটাল স্যালাৰি কি কৰিব লাগিব টোটাল স্যালাৰি যেটো নেকি স্যালাৰি আছিল আৰু বোনাস এই দুটা প্লাস হ'ব ৰাইট এই দুটা প্লাস হ'ব স্যালাৰি আৰু বোনাস গতিকে ইকুৱেল দিম স্যালাৰি হয়তো ক্লিক কৰিম প্লাস দিম আৰু বোনাসৰ হয়তো ক্লিক কৰি সিলেক্ট কৰি এন্টাৰ প্ৰেছ কৰিম 42000 হৈ গল তাৰ পিছত আমি এটো ড্ৰেগ কৰিম ওকে গুটে গিটা বৰ্ডাৰ লগাব কৈছে সেল বৰ্ডাৰ লগাব কৈছে আৰু হেডিং বোল্ড কৰিব কৈছে মোৰ অলৰেডি বোল্ড হৈ আছে আৰু সেল গিটা বৰ্ডাৰ দিব কৈছে অল্ট H B A প্ৰেছ কৰি দিব অল্ট H B A অল্ট H B A ওকে প্ৰেছ কৰি থব নালাগে এৰি দিলে হ'ব অল্ট H B A বা আমি ইয়াৰ পৰা বৰ্ডাৰ দিব পাৰো ফন্ট সেকশনৰ পৰা ওকে ইমানখিনিটো হৈ গল আৰু কিবা আছে নে बोनस হৈ গল ক্যালকুলেট টোটাল স্যালাৰি হৈ গল সাম ওকে টোটাল অফ অল স্যালাৰিজ গুটে কিটা স্যালাৰি সাম কৰিব কৈছে আমি গুটে কিটা স্যালাৰি সাম কৰিম কিন্তু আমি এক্সাক্ট তলতে কৰি নিদিও অলপ তলত কৰিম এটা ঘৰ তলত কৰিম ৰিজন টু কি যেতিয়া নেকি আমি সৰ্টিং কৰো হাইয়েস্ট টু লোয়েস্ট বা লোয়েস্ট টু হাইয়েস্ট যদি একে লগতে লগাই দিও তেতিয়া হলে লোয়েস্ট টু হাইয়েস্ট কৰিলে কি হ'ব কেতিয়াবা নিমিলিব বাস নহয়গে আৰু হাইয়েস্ট টু লোয়েস্ট কৰিলে টোটাল যিমান হৈছে হেতু ওপৰত উঠি যাব ওকে গতিকে আমি এটা ঘৰ তলত এৰি কৰিম সাম লিখিম ব্ৰেকেট ওপেন কৰিম গুটে কিটা ড্ৰেগ কৰি সিলেক্ট কৰি দিই ব্ৰেকেট ক্লোজ এন্টাৰ অৰ্থাৎ কিমান হ'ব 228900 এটো আমি বৰ্ডাৰ দিও আৰু নিজৰ ইচ্ছামতে ফন্ট সাইজ অলপ ডাঙৰ কৰি লম ওকে হৈ গল তাৰ পিছত কি কৈছে সৰ্ট ডাটা বাই স্যালাৰি হাইয়েস্ট টু লোয়েস্ট আৰু হাইয়েস্ট টু লোয়েস্ট সৰ্টিং কৰিব কৈছে আমি অকল স্যালাৰিটো সিলেক্ট কৰি লম তাৰ পিছত আমি ডাটাত যাব পাৰো ফিল্টাৰ আছে ফিল্টাৰত গৈ সৰি ফিল্টাৰত নহয় কি কয় সৰ্ট আছে সৰ্টত গৈ পিনে আমি ক্লিক কৰি পিনে কৰিব পাৰো আদাৰৱাইজ আমি এটা কাম কৰিব পাৰো হোমত গৈ যেটো সৰ্ট এন্ড ফিল্টাৰ আছে তাতে লাৰ্জেস্ট টু স্মলেস্ট বুলি আছে এটো ক্লিক কৰি ওকে কৰিব পাৰো ওকে লাৰ্জেস্ট টু স্মলেস্ট এটো কন্ট্ৰোল জেড মাৰি ফিল্টাৰটো উঠাই লও আমি কি কৰিম এটো ফিল্টাৰত গৈ লাৰ্জেস্ট টু স্মলেস্ট ওকে কৰিলো এতিয়া এটো লাৰ্জেস্টৰ পৰা স্মলেস্ট হৈ গল 58 47 44 42 36 হৈ গল তাৰ পিছত
filter to show only employees age 30 or above এইটো filter লগাব কৈছে আৰু ফিল্টাৰিং কৰিবলৈ হলে আমি দুই ধৰণে কৰিব পাৰো এটাটো আমি ওপৰত হেডিং কিটা সিলেক্ট কৰি ডাটাত গৈ ফিল্টাৰ এড কৰিব পাৰো তাৰ পিছত এজ আমাক কি কৈছে 30 or above তো 30 তো নাই 30 or above হলে 30 এর উপৰত কোন কেইটা আছে আমি ইয়াত ম্যানুয়ালি চেক কৰি দিলে হল 32 34 আৰু 35 হৈ গল আদাৰৱাইজ আমি আৰু এটা কাম কৰিব পাৰো সিলেক্ট কৰি পিনে alt d ff প্ৰেছ কৰিব ফিল্টাৰ কৰিবলৈ alt d f আৰু f ওকে ফিল্টাৰ কৰিবলৈ মই ইয়াত লিখি দিছো ফিল্টাৰ কৰিবলৈ alt d ff মই এইটো হেডিংটো সিলেক্ট কৰিলো কিবোৰ্ডত alt d ff প্ৰেছ কৰিলো ফিল্টাৰিং হল তাৰ পিছত আমি এইটো কি কৰিব লাগিব যিকিটা 30 বা 30 তকৈ ওপৰ ওকে কৰিব লাগিব এটা কথা কোৱেশ্চনটো বিশেষকৈ যিজনে দিছিলে আপোনালোকৰ ফালৰ পৰা তেওঁ এটা কথা কৈছিলে যদি আমি ফিল্টাৰিং লগাওৱে ওকে বা আমি যদি হাইয়েস্ট টু লোয়েস্ট কৰো বা ইয়াত এনেকুৱা কিবা এটা কোৱেশ্চন দিছে যে হাইলাইট কৰিব লাগে বা 50000 এর ওপৰৰ কিটা হাইয়েস্ট স্যালারি এবোৰ গ্ৰীন কৰিব লাগে আৰু যদি আমি প্ৰিন্ট কৰো ফিল্টাৰ লগাই তেতিয়া হলে দেখোন নোলাব আসলতে কি হয় মই আগৰ ভিডিওটো কৈছো যদি প্ৰিন্ট কৰে বহুতখিনি ফৰ্মুলাটো নোলায় আৰু লাষ্ট টাইম এনেকুৱা হৈছে যে অকল প্ৰিন্ট কৰি দিব লাগে ফৰ্মুলা শো কৰিব কোৱা নাই কিন্তু যদি ফৰ্মুলা শো কৰি প্ৰিন্ট কৰিব কয় তেতিয়া হলে তো ফৰ্মুলা দেখাব লাগিব কিছুমানতো ফৰ্মুলা শো নহব যেনেকৈ ডাটা ভ্যালিডেশন হেকিটাতো ফৰ্মুলা শো নহব তো এইবিলাক ৰিয়েল টাইম যদি তেওঁলোকে চেক কৰে যে আপুনি কৰি থাকোতে হসাকে পাৰিছে না নাই তেওঁলোকে যদি আহি চেক কৰে সেই কাৰণে এই কোৱেশ্চন কেইটা মেবি দিয়া হৈছে ওকে আৰু ৰিয়েল টাইম চেক নকৰিলে তো আপুনি ম্যানুয়ালি টাইপ কৰি দিলেও হ'ব ফৰ্মুলা শো যদি কৰিবলৈ নকয় তেতিয়ালে ম্যানুয়ালি টাইপ কৰি দিব বহুতে লাষ্ট টাইম এনেকুৱা কৰিছিল যদিও ফৰ্মুলা জনা নাছিলে ম্যানুয়ালি হিসাব কৰি দিছিলে ওকে ঠিক আছে এইটো হল গল এতিয়া কি কৰিব কৈছে এটা সৰ্টিং হল সৰ্টিং টু কৰি কৰা হৈছে ফিল্টাৰিং তো মই আকৌ গুছাই দিলো কিয় গুছালো ইয়াত এটা ৰিজন আছে তলত কোৱেশ্চন এটা দিয়া আছে চাব যে হাইলাইট স্যালাৰিজ গ্ৰেটাৰ দেন 50000 এর বেছি স্যালারি হলে কি কৰিব লাগে গ্ৰীন কৰিব লাগে আৰু এজ যদি 25 এর তলত হয় তেতিয়া হলে ইয়েলো কৰিব লাগে এজ 25 এর তলত হলে যদি ইয়েলো কৰিব লাগে মই যদি ইয়াত ফিল্টাৰিং লগাই দিও তেতিয়া হলে প্ৰথমতে ফিল্টাৰিং যদি 30 ইয়াৰ্ছৰ ওপৰত লগাই দিও তেতিয়া হলে কি হ'ব 32 34 আৰু 35 এজৰ ব্যক্তিসকল তাত দেখাইছে ৰাইট কিন্তু পিছৰ কোৱেশ্চনত কৈছে যে হাইলাইট ইজ লেস দেন 25 25 তকৈ কম হলে আকৌ গ্ৰীন কৰিব ইয়েলো কৰিব কৈছে গতিকে 25 তকৈ কম এলেক্সা তো ইয়েলো কৰিব লাগিব নহয় জানো গতিকে আমি ফিল্টাৰিংটো আকৌ গুছাই দিছো এইটো ৰিয়েল টাইম চেক কৰিলে হেতু হয়তো সুধিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু একেলগে দুটাটো আমি কেতিয়াও পসিবল নহয় ওকে তেতিয়ালে হাইলাইট স্যালাৰিজ গ্ৰেটাৰ দেন 50000 গ্ৰীন কৰি দিও স্যালাৰি কত আছে টোটাল স্যালাৰি এইটো সিলেক্ট কৰি লও সিলেক্ট কৰাৰ পিছত কন্ডিশনাল ফৰমেটিংত যাম নিউ ৰুল যাম নিউ ৰুলত গৈ অনলি সেলস ফৰমেট অনলি সেলস দ্যাট কন্টেইন ইয়াত সেল ভ্যালু বিটুইন আছে আমি এইটো গ্ৰেটাৰ দেন দিম গ্ৰেটাৰ দেন 50000 ওকে 50000 টাইপ কৰি ফৰমেটত যাম ফিলত গৈ গ্ৰীন সিলেক্ট কৰিম ওকে কৰিম 50000 তকৈ বেছি আছিল গতিকে এইটো গ্ৰীন হৈ গল তাৰ পিছত এজ কৈছে 25 তকৈ কম হলে ইয়েলো হ'ব লাগে আমি এজ সিলেক্ট কৰি লম এগেইন কন্ডিশনাল ফৰমেটিংত গৈ নিউ ৰুল দেন ফৰমেট অনলি সেলস দ্যাট কন্টেইন ইয়াত লেস দেন পাব লেস দেন 25 তাৰ পিছত ফৰমেটত গৈ ইয়েলো কৰি ওকে কৰিব ওকে প্ৰেছ কৰিব হৈ যাব ওকে ক্লিক কৰিলে ওকে গতিকে গুটি কোৱেশ্চনটোৰ সলিউশন এইটোই আছিল পিছত কোৱেশ্চনটো আৰু কি আছিল সম্পূৰ্ণ ওলোৱা নাই যদিও আছিল মই ক'ব পৰা নাই মোক ইমানটোই দিছে বিশেষকৈ এই কোৱেশ্চনটোত সামৰ ফৰ্মুলা আছিল পাৰ্সেন্টেজ উলিওৱা ফৰ্মুলা আছিল যেটো 5% বোনাস এইটো কেনেকৈ উলিয়াইছো সেইটো উলিওৱা ফৰ্মুলা আছিল আৰু ডাটা সৰ্টিং কৰা অৰ্থাৎ ফিল্টাৰিং কৰা তাৰ পিছত হাইয়েস্ট টু লোয়েস্ট টু হাইয়েস্ট এইবিলাক সৰ্টিং কৰা আছিল ঠিক আছে আশা কৰিছো কোৱেশ্চনটো বুজি পাইছে যদি কিবা ডাউট আছে আপোনালোকে কমেন্ট বক্সত জনাই দিব